চাইলি তুমি আকৌ ইয়াত ৰৈ আছাহি মই তোমাক এনেই গোটেই ঘৰখনত বিচাৰি ফুৰিছোঁ হয় নেকি মোৰ মানে সেই ভাত খাই উঠি বাহিৰত অলপ যে এই খোজকঢ়াৰ অভ্যাস আছে সেইটো কাৰণে ওলাই আহিলোঁ ভাবিলোঁ ইয়াতে খোজকাঢ়ি থাকোঁ বুলি ভাল লাগিব শুইও অলপ খোজকাঢ়িলে এই মই আকৌ ইমান খোজকাঢ়ি এইবিলাক ভাল নাপাওঁ দেই মই চিধা ভাত খাওঁ আৰু অলপ দেৰি মোবাইল টিপোঁ তাৰপিছত শুইয়ে যাওঁ হয় নেকি মই আকৌ সেই খোজ নাকাঢ়িলে মোৰ মনটোৱে ভাল নালাগে সেইটো কাৰণে ভাত খাই উঠি মই অলপ খোজ কাঢ়োৱেই তেতিয়াহে টোপনিও ভাল হয় মোৰ ভালেই দিয়া তোমাৰ পৰা কিছুমান ভাল হেবিট শিকিবহে লাগিব পাই ময়ো আজিৰ পৰা তেন্তে সেই ভাত খাই উঠিলে আজিৰ পৰা নহয় আৰু কাইলৈৰ পৰা সেই অলপ খোজ কাঢ়িব লাগিব দেখিছানে মই কিমান শকত হৈ গৈছোঁ আগতকৈ সেইটো হয় বাৰু তুমি আগতকৈ কিছু শকত হ'লা দেই সেইটো কাৰণে এতিয়া অলপ এক্সাৰচাইজ কৰিবা নহ'লে আৰু শকত হৈ গ'লে বেয়া লাগিব তুমি ঠিকেই কৈছা পাই কাইলৈ ৰাতিপুৱাৰ পৰা এক্সাৰচাইজ কৰিব লাগিব আৰু সেই এতিয়া দাদা গৈ পালেগৈ মই ফোন কৰিছিলোঁ তোমাকো জনাই দিওঁ বুলি ভাবিলোঁ দাদা গৈ পালেগৈ মানে মই আকৌ সেই ভালকৈ কথাই নাপাতিলেও নহয় মোক বাৰু বেয়া পাইছে নেকি তোমালোকৰ দাদাই নাই নাই সীমান্ত দা তেনেকুৱা নহয় তেওঁ বহুত ভাল আৰু কাকো বেয়া পাই থাকিবই নোৱাৰে মই তেওঁক যে কিমানবোৰ কৈ দিওঁ নহয় যিবোৰ কথা তথাপিও তেওঁ মোক বেয়া নাপায় মৰম কৰে ইমান নহয় যিটো লাগে বুলি কয় আজিলৈকে তাকে আনি দিয়ে সেইটো কাৰণে মই মানে দাদাক বেয়া বুলি নকওঁ আৰু তেওঁ কাৰোবাক বেয়া পায়ো নাথাকে বেছি দেৰিলৈকে ভালেই দিয়া মই আকৌ মনতে ভাবিছোঁ মই বোলো ভালকৈ কথাই নাপাতিলেও নহয় দাদাজনে কিজানিবা বেয়া পাইছে বুলিয়ে ভাবিছিলোঁ নাই নাই দাদাই বেয়া নাপায় সেইটো কাৰণে তুমি এইবিলাক লৈ চিন্তা কৰি নাথাকিবা পিছে কালিলৈ দাদাই সেই আমাৰ দুইজনীকে ঘূৰাবলৈ লৈ যাম বুলি কৈছে নহয় তাৰ নতুন গাড়ীখনত কি ঘূৰাবলৈ লৈ যাম বুলি কৈছে আমাক মোৰ ওচৰতো এতিয়া কাপোৰ কানিও নাই নহয় বেলেগ পিন্ধি যাবলৈ আৰু ক'লৈ লৈ যাব আমাক এনেই অলপ ফুৰাই নিমগৈ বুলি কৈছে ময়ো মানে জোৰ কৰিলোঁ সেই নতুন গাড়ীখনত নবহাই নেকি বুলি ক'লোঁ সেইটো কাৰণে সি মানে আমাক ফুৰাবলৈ লৈ যাম বুলি কৈছে আৰু তুমি টেনশ্যন ল'ব নালাগে তুমি মোৰ কাপোৰকে পিন্ধিবা আকৌ তোমাৰ কাৰণে এনেও ফিটিঙতে আহিব মোৰ কাপোৰবোৰ সেইটো কথা নহয় কিন্তু কালিলৈ মইতো ঘৰ যাম বুলি ভাবিছিলোঁ ন ঘৰততো চিন্তা কৰি থাকিব নহয় মোৰ তেনেহ'লে কালিলৈ ঘৰ যোৱা নহ'ব চাগে এইফালে গ'লে চাইলি প্লিজ কালিলৈ ৰৈ যোৱা না আমি একেলগতে ফুৰিবলৈ যাম বহুত ভাল লাগিব নিবিৰক মই ফোন কৰিছিলোঁ কিন্তু নিবিৰ বোলে আহিব নোৱাৰে তাৰ হেনো ঘৰত কিবা কাম আছে সেইটো কাৰণে আমি তিনিটাই যাম আৰু সীমান্ত দাও ভাল পাব তুমি গ'লে তুমি যে কিনো কথাবোৰ কৈছা নহয় সীমান্ত দাই আকৌ কিয় ভাল পাব মই গ'লে মোকতো তেওঁ আজি লগ পোৱা হৈছেহে এদিন তেওঁ আৰু তুমি গ'লেহে ভাল পাব মই আৰু সেইদৰে তোমালোকৰ মাজত সোমালে তেওঁ চাগে বেয়াহে পাব নাই নাই সীমান্ত দাই ক'লে তোমাক লগ ধৰি লৈ যাবলৈ সেইটো কাৰণে মই তোমাক লগ ধৰিছোঁ নহ'লে হয়তো মানে মই অকলে গ'লোগৈহেঁতেন তোমাক এইদৰে নক'লোহেঁতেন কিন্তু সীমান্ত দাই কোৱাৰ কাৰণেহে কৈ দিছোঁ সেইটো কাৰণে ওলোৱা সীমান্ত দাও ভাল পাব তুমি গ'লে কি সীমান্ত মানে তোমাক নিজে ক'লে মোক লগত লৈ যাবলৈ বাবা মই সঁচাকৈ কৈছোঁ সীমান্ত দাই নিজে কৈছে নহ'লে তোমাক ৰখা মই ফোন কৰি সুধিয়াই দিছোঁ তেতিয়াহে তুমি বিশ্বাস কৰিবা মানে নাই নাই নালাগে হ'ব মই বিশ্বাস কৰিছোঁ বাৰু আৰু কিবা কথা কৈছিলে নেকি মোৰ বিষয়ে কৈছে ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া আছে দেই বুলি আৰু তোমাৰ লগত কথা পাতি হেনো সীমান্ত দাৰ বহুত ভাল লাগিল তুমি যে কিন্তু মিছা মিছা কথাবোৰ কৈ আছা নহয় নিধি ধেমালি কৰিবলৈ আৰু মানুহ নেপালা মই সঁচাকৈ কৈছোঁ সীমান্ত দাই তোমাৰ ইমান তাৰিফ কৰিছে নহয় তোমাৰ লগত বোলে এদিন কথা পাতি বহুত ভাল লাগিলে হেনো সীমান্ত দাৰ এদিনৰ চিনাকিতে তেওঁৰ বাৰু মোক ইমান ভাল লাগিলেনে মইতো তেওঁৰ বিষয়ে ভালকৈ ভাবিবই পৰা নাই এতিয়ালৈকে কি হ'ল চাইলি কি ভাবি আছা তেনেকৈ একো ভবা নাই কিন্তু মানে এটা কথাহে ভাবিছোঁ এই সীমান্ত দাই বাৰু মোৰ মাজত কি দেখা পালেনো ইমান যে তেওঁ মোৰ লগত কথা পাতি ভাল লাগিলে বুলি কৈছে আৰে তুমি মানে ইমান বেছি চিন্তা কৰিছা নহয় সীমান্ত দাই এনেও সকলোৰে লগত কথা পাতি ভালেই পায় আৰু বাইদেৱে ছোৱালী মানুহৰ লগত এনেও ল'ৰা মানুহে কথা পাতি ভালেই পায় ন তুমি ঠিকেই কৈছা মইহে বেলেগকৈ ভাবি লৈছিলোঁ কিবা ক'লা নেকি চাইলি তুমি মই শুনি নাপালোঁ মানে নাই নাই একো কোৱা নাই পিছে কাইলৈ সেই ফুৰিবলৈ গ'লে মই কি পিন্ধি যাম জানো এই মোৰ ভাগৰে কিবা এটা ড্ৰেছ পিন্ধি ল'বা আৰু বহুত ড্ৰেছ মোৰ সেই গডৰেজৰ ভিতৰত সোমাই আছে সেইটো কাৰণে তুমি যিটো মন যায় সেইটোকে পিন্ধি ল'বা পিছে নিধি তুমি কোৱাৰ কাৰণেহে মই ওলাইছোঁ দেই নে তোমালোকৰ দাদাই যদি সোধে মই তেওঁ কোৱা দেখি মই ওলাইছোঁ বুলি নক'বা আকৌ মই তুমি কোৱাৰ কাৰণেহে ওলাইছোঁ নহ'লে মোৰ নিজৰে বহুত লাজ লাগিব হ'ব চাইলি তুমি যে ইমান ভয় খোৱা নহয় কেলৈ বাৰু ইমান লাজ কৰি আছা মোৰ দাদাজন বহুত ভাল হয় পতাব লাগে যদি ক'বা মই পতাই দিম নহয় নাই এইবিলাক তুমি কি কৈছা নেকি পাগল হৈছা নেকি তুমি এইদৰে বাৰু সেই তুমি যদি সীমান্ত দাৰ আগত কৈ দিয়া কি বুলি ভাবিব বাৰু মোক বহুত মানে একদম থাৰ্ড ক্লাছ বুলি ভাবিব আৰু এইদৰে আজি মই চিনাকি হৈছোঁহে সেই সীমান্তৰ লগত আৰু তেওঁক যদি এইবিলাক কথা তুমি কৈ দিয়া মোক যে কি বুলি ভাবিব নহয় মই ধেমালি কৰিছিলোঁ ভয় খাব নালাগে তুমি বাইদেৱে কাইলৈ ৰাতিপুৱা কেইটামান বজাত যাম বুলি কৈছে ফুৰিবলৈ কাইলৈ আমাক সি 10টা বজাতে ৰেডি হৈ থাকিব কৈছে আমাৰ কাৰণে হেনো ৱেইট কৰি থাকিব নোৱাৰে মানে ছোৱালীবিলাক ওলাওঁতে বহুত টাইম লাগে যে সি হেনো আমনি পায় বোলে এইবিলাক ৰখি থাকিবলৈ এই সঁচা কথাতে কৈছে পিছে এই ৰখি থকা কামটো বৰ আমনিদায়ক আকৌ মোৰো যে আমনি লাগে পায় সেই ওলাই মেলি ৰখি থাকিবলৈ আই থিংক দাদা আৰু তোমাৰ চিন্তাধাৰাবোৰ প্ৰায়ভাগ মিলে দেই অলপ মানে তোমালোক দুইটাৰ মিল হোৱাৰ চান্স এটা আছে নিধি তুমি কিন্তু মাৰ পাপাতে এনেই যিটিবোৰ কৈ জোকাই নাথাকিবা হ'ব ধেমালি কৰিছোঁ ব'লা এতিয়া শুই যাওঁ সোনকালে নহ'লে আকৌ ৰাতিপুৱা উঠিবই নোৱাৰিম সি আহি বকি থাকিবহি আমাক পদূলিৰ মুখতে ৰৈ তুমি ঠিকে কৈছা বহুত ৰাতি হৈ গ'ল ব'লা সোনকালে শুই যাওঁ খোৱাৰ আগতে এটা কথা সুধি লওঁ আজি মই বনোৱা আঞ্জাখিনি কেনেকুৱা লাগিলে খাই মাই গড নিধি তুমি যে একদম চিকেনটো ইমান টেষ্টি বনাইছিলা নহয় খাই বহুত ভাল লাগিলে আৰু তোমালোকৰ মাৰ হাতৰ সেই ঔটেঙা দিয়া আঞ্জাখন মাছৰ আঞ্জাখন ইমান টেষ্টি নহয় মোৰ বহুত ভাল লাগিলে মুঠতে মানে খাই
ভালেই দিয়া, তোমাৰো যদি ভাল লাগিছে তেনেহ'লে মই নিবিড়ক বনাই খুৱাব পাৰিম আৰু। নহ'লে মায়ে আকৌ মোক বনাব নিদিয়ে মই কিবা বেয়া কৰিম বুলি। সেইটো কাৰণে নিবিড়ক আজিলৈকে মই বনোৱা একো খুৱাই পোৱা নাই মই। হ'ব হ'ব, এবাৰ পৰা তুমি বনাব পাৰিবা আৰু। মই ক'লোঁ নহয়, যিটো সঁচা সেইটোৱে কৈছোঁ। মই পিছে এনেই তাৰিফ কৰা নাই, সঁচাকৈ ধুনীয়া হৈছিল খাবলৈ। এবাৰ পৰা নিবিড় আহিলে তুমি বনাই খুৱাব পাৰিবা। তুমি ঠিকেই কৈছা, এইবাৰ যদি নিবিড় আহে তেতিয়া তাক বনাই খুৱাব লাগিব। ব'লা এতিয়া শুই থাকোগৈ। ব'লা। দাদা, জেগাটো যে ইমান ধুনীয়া লাগিছে নহয়। তই বাৰু এই জেগাটো কেনেকৈ চিনি পালি? তই যে কিনো কথাবোৰ সুধি থাক নহয় দন্দুৰী। মই বাৰু কোনটো জেগাত চিনি নাপাওঁ? এইখন জেগাতে জন্ম, এইটুকুৰা ঠাইতে সৰুৰে পৰা ডাঙৰ হৈছোঁ। মই আৰু ইয়াৰ জেগাবোৰ চিনি নাপামনে? অই ভণ্টি, তোৰ পিছে লগৰজনী ইয়ালৈ আহি বেয়াই লাগিছে নেকি? তাই যে মনটো মাৰি আছে। ছোৱালীক তই নিজে সুধি চালে হয় দেখোন, ইয়াত আহি ভাল লাগিছে নে বেয়া লাগিছে। ইনডাইৰেক্টলি কৈ থাকিব নালাগে নহয়। নাই নাই, মোৰ ইয়ালৈ আহি ভালেই লাগিছে। মই এনেকুৱা পৰিৱেশ ভালেই পাওঁ, বেয়া লগা নাই। মই মানে এনেই মনে মনে আছোঁ, কাৰণ আপোনাকো চিনি পোৱা কালি বেছি দিন হোৱাই নাই ন, কালি লগ পাইছোঁহে। সেইটো কাৰণে ইমান কথা পতা নাই আৰু। মই আকৌ ভাবিছিলোঁ তুমি চাগে মনতে বেয়াই পাইছা নেকি, সেইটো কাৰণে মোৰ মানে মনটো বেয়া লাগি আহিছিল। এনেই ইয়ালৈ লৈ আহিলোঁ বুলি ভাবিছিলোঁ। নাই নাই, মোৰ বেয়া লগা নাই। মোৰ ইয়ালৈ আহি বহুত ভাল লাগিছে। আৰু আপোনালোক আছে দেখোন কমফৰ্টেবল ফিল কৰাবলৈ। সেইটো কাৰণে মোৰ ইয়াত আহি ভালেই লাগিছে। সীমান্ত দাদা, আগলৈ আৰু জেগা আছে নেকি? পিছে আজি গাড়ীখনত বহি মজা লাগিল পাই। গাড়ীখন দাম যেনেকুৱা, বহিবলৈ সিমানে কমফৰ্টেবল পায়। হয় নেকি? হ'ব দে, আৰু এদিন ঘূৰাবলৈ লৈ আহিম বাৰু। আৰু এইফালে আৰু জেগা আছে চাবলগীয়া। তই যাওঁ যদি লগৰজনীকো লৈ যা চাবলৈ। চাইলি, তুমি যাবা নেকি? নিধি, তুমি যোৱাচোন, মই সেই অলপমান এইখিনিকে চাই লওঁ। এইখিনি ইমান ধুনীয়া লাগিছে নহয় জেগাটো, মই ভালকৈ চাই লওঁ, তাৰপিছত তোমাৰ ওচৰলৈ গৈ আছোঁ বাৰু। ঠিক আছে বাৰু চাইলি, তোমাৰ যেতিয়া এইখিনি চাই হৈ যাব তেতিয়া মোৰ ওচৰলৈ আহিবা বাৰু, মোৰ লগত চাবাহি। ঠিক আছে, হ'ব বাৰু। দাদা, তই আকৌ ইয়াতে ৰৈ থাকিবিনে মোৰ লগত যাবি? মই চাগে ইয়াতে তোৰ লগৰজনী আকৌ অকলে ৰৈ যাব নহয় ইয়াত, তাই আকৌ বেয়া পাব। তোৰ কথা মই সকলো ধৰিব পাৰিছোঁ। মই মানে অকলে যাম সেইটো তোৰ ভাবি বেয়া লগা নাই, লগৰজনী অকলে থাকিব বুলিহে তোৰ বেছি চিন্তা লাগিছে। দন্দুৰী, তই যিখন ধেমালি কৰি নাথাক দেই। তাই শুনিলে বাৰু মোৰ বিষয়ে কি বুলি ভাবিব? এনেই যিবোৰ কৈ নাথাক, যা জেগাবোৰ চাগৈ। মই ইয়াতে ৰৈছোঁ। হ'ব বাৰু দে, মই অকলে চাওঁগৈ। ৱাও, এই জেগাটো ইমান ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া লাগিছে পাই, গোটেই ফুলেই ফুল। তাইক আজি এইটো ড্ৰেছত ইমান ধুনীয়া লাগিছে, মানে কিবা এটা ভাল লাগি গৈছে। মই বাৰু তাইৰ কথা কিয় ইমানকৈ ভাবি আছোঁ? তাইৰ হয়তো চাগে বেলেগ বয়ফ্ৰেণ্ডে আছে, মই এনেই ভাবি আছোঁ তাইৰ কথা। তাইৰ ফটো দুকপি মানকে ক্লিক কৰি লওঁ নেকি, এই স্মৃতি হিচাপে ৰৈ যাব আৰু মোবাইলত। তাইক ফটো কেইকপিত ইমান ধুনীয়া লাগিছে নহয়। এটা ছাইডৰ পৰা তুলিছোঁ, বহুত ধুনীয়া দেখাইছে মানে। কেমেৰাটো সোনকালে লুকুৱাই থওঁ, তাই নহ'লে দেখিলে গম পাই যাব মই তাইৰ ফটো তুলি আছোঁ বুলি। তুমি জিলিকি থকা সদূৰ আকাশৰ তৰা, তুমি এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অঁকা। চাইলি, চাইলি, কি ভাবি আছা? আপুনিহে মানে, মই আকৌ নিধি বুলি ভাবিছিলোঁ, ঘপকৈ চক খাই গ'লোগৈ। আৰে তুমিও যে আৰু কি ছোৱালী জানো, এই কালিৰ পৰা তোমাক কৈ আছোঁ মোক আপুনি আপুনি বুলি নক'বা, আকৌ মানে তুমি আপুনি আপুনি বুলিয়ে কোৱা মোক। চৰি, বেয়া নাপাবা। মই মানে আপুনি বুলি কৈ পাইছোঁ আকৌ, নতুন লগ পাইছোঁ যে, সেইটো কাৰণে মুখৰ পৰা নিজে নিজে আপোনাৰ শব্দটো ওলাই গৈছে। একো নাই দিয়া, কিন্তু নেক্সট টাইম আপুনি বুলি ক'লে মই খালি বেয়া পাম দেই। নিজকে একদম বুঢ়া বুঢ়া লাগি গৈছে আপুনি বুলি তোমাৰ মুখত শুনি থাকি। হ'ব বাৰু, নেক্সট টাইম আপুনি বুলি নকওঁ, তুমি বুলিয়ে ক'ম। পিছে নিধি কেনি গ'লগৈ ন? তাই ইমান দেৰিলৈকে অহা নাই যে? তাই আগৰ নৈখনৰ ওচৰতে ফটো মাৰি আছে। তাই বোলে নিবিড়লৈ পঠাব লাগে হেনো পিকচাৰ, সেইটো কাৰণে ফটো ক্লিক কৰি আছে। মোক মোবাইল ধৰিব দিছিলে, মই পলালোঁ। ইমান দেৰি মই ফটোশ্বুট কৰি থাকিব নোৱাৰোঁ পাই, ভাগৰ লাগি যায় এইবিলাক কৰি। ছোৱালী মানুহে পাৰিব এইবিলাক কৰি থাকিবলৈ। হয় নেকি? তুমি মানে পলালা? তোমাকো যদি ফটো মাৰি দিব লাগে কোৱা, তেনেহ'লে তোমাকো দুকপিমান মাৰি দিওঁ। নাই, মোৰ ফটো মাৰিব নালাগে, মই এইদৰে ঠিক আছোঁ। তোমাকহে প্ৰথম ছোৱালী দেখিছোঁ নেকি যি আজিলৈকে ইমান ধুনীয়া জেগাত আহি পিনে ফটো মৰা নাই। নাই, মানে সেইটো কথা নহয়। আচলতে মই মানে ইমান ফটো চটো মাৰি ভাল নাপাওঁ। কেতিয়াবা সেই অকেজনেলি কিবা থাকিলে এনেই মাৰোঁ আৰু, নহ'লে ইমান মই ফটো চটো নেমাৰোঁ, অভ্যাস নাই। কি হ'ব আৰু, ইমান ধুনীয়া ছোৱালীজনী এইদৰে ফটো নেমাৰিলে আৰু বেয়া দেখি নহয়। ফটোত কেপচাৰ কৰি ৰাখিব লাগে আকৌ, ইমান ধুনীয়া মুখখন যে ভগৱানে দিছে, নহ'লে আৰু এইদৰে থাকি কি লাভ। কি হ'ল চাইলি? মই ধেমালিহে কৰিছিলোঁ, তুমি চাগে বেয়াই পালা ন? নাই, বেয়া নাই পোৱা। পিছে আপোনালোকৰ ঘৰত, মানে তোমালোকৰ ঘৰত কোন কেনেকৈ আছে? মই, মা আৰু দেউতা, আৰু মোৰ সেই ভণ্টি এজনী আছে। তাই বাৰু আমি মানে ঘৰত তুলি লৈছোঁ, নিজৰ ভণ্টি নহয়, কিন্তু তথাপি তাইক মই নিজৰ ভণ্টিৰ নিচিনাকৈ মৰম কৰোঁ। ভালেই দিয়ক। কালি সুধিছিলোঁ আপোনাক ঘৰৰ ফেমিলিৰ কথা, কিন্তু তেতিয়া ভণ্টিৰ কথা নক'লে। এতিয়া বাৰু কৈ দিলে ভালেই হ'ল, ময়ো জানি থ'লোঁ। কালি সুধিছিলা নেকি মোৰ ঘৰৰ কথা? মই যে একদম পাহৰিয়ে থাকিলোঁ পাই। মই আজিকালি বুঢ়াই হৈছোঁ নেকি? তুমি আপুনি আপুনি কৈ থকা দেখি মই চাগে বুঢ়াই হৈ গৈছোঁ, সেইটো কাৰণে কথাবোৰ পাহৰি যাওঁ। নিধি কেনি গ'লগৈ জানো, ইমান দেৰিলৈকে অহা নাই। তাই ইমান কিনো ফটো মাৰিছে বাৰু। দাদা, তোক মানে মোৰ দেখিবলৈ মন নাযায়। তোক মই ফটো মাৰি দিবলৈ ক'লোঁ, তই মানে মোৰ মোবাইলটো নধৰি ইয়াত আহি লেকচাৰ মাৰি আছ। তই যে মানে বহুত বেছি কৰ।
মোৰ মানে সেইটোৱে কাম ন মোবাইল ধৰি থকাটো মই কিবা ইয়াত মোবাইল ধৰি সেই ফটো মাৰি থাকিবলৈ অহা নাই নহয় দুখনমান মাৰি দিলোঁ আৰু ইমানকৈ মোবাইলটো ধৰি থাকিব নোৱাৰি নহয় হাত চাত বিষাই গৈছিল সেইটো কাৰণে মই আহি দিলোঁ হ'ব হ'ব তই দুখনমানহে অকল মাৰিলি আৰু তিনিখনমান মাৰি দিব পাৰিলি হয় মই নিবিৰক ভালকৈ সেই ফটোখনো দিব নোৱাৰিলোঁ সেই চব ফটোবোৰ বেয়া বেয়াকৈ তুলিলি এখনো ফটো ভালকৈ নতুলিলি নিজৰ চেহেৰাটো বেয়া আকৌ সেইটো কাৰণে ফটো এখনো ভাল নুঠিলে এতিয়া আকৌ মোক গালি পাৰিবা সেই মই বেয়াকৈ তুলিলোঁ বুলি হ'ব হ'ব তই বেছি কৰিব নালাগে দেই মই এতিয়া যাওঁগৈ ইয়াৰ পৰা তই মানে মোক এনেকৈ কৈ আছ নহয় মই মানে দেখিবলৈ বেয়া এইজনী পাগলীজনীও ইমান খং নকৰিবিচোন এনেই ধেমালি কৰিছোঁ পিছে এতিয়া ক'লৈ যাবি ক ইয়াৰ পৰা এতিয়া তহঁতি খোৱাবলৈ সোমাবি নে কেনিবা আৰু ফুৰিবলৈ যাবি আজি আৰু ফুৰিবলৈ নাযাওঁ নেকি কিবা এটা খাই পিনে ঘৰলৈ যামগৈ আৰু নহ'লে ঘৰতো বহুত দেৰি হ'ব নহয় চিন্তা কৰিব তোৰ লগৰজনীয়ে বা কি বুলি ভাবিছে আকৌ তাই হয়তো বেলেগলৈ ফুৰিব যাম বুলিও ভাবিব পাৰে ন তাইক এবাৰ সুধি লওঁ নাই তোমালোকে মোৰ কথা চিন্তা কৰিব নালাগে মই বেয়া নাপাওঁ ময়ো সেই খাই বৈ মেলি ঘৰলৈ যোৱাৰ কথাটোৱে চিন্তা কৰিছোঁ মানে বহুত ভাগৰো লাগিছে আজি বহুত ফুৰা হ'ল নহয় এই ফটো কি এইবিলাক বহুত জেগাও চালোঁ শুনিলি নহয় তাই কি ক'লে ব'ল এতিয়া ঘৰলৈ যাওঁ পিছে আকৌ কেতিয়া ফুৰিবলৈ আহিবি আহিলে দুইজনীৰ লগত আহিবি আকৌ ভাল লাগিব তেতিয়া অকলে অকলে আহিবলৈ ভাল নালাগে ফুৰিবলৈ তোৰ মতলবটো মই ভালকৈ গম পাইছোঁ তইতো মই নহাতে বিচাৰ অকল চালি অহাতে বিচাৰ নে কি ক ঐ ভণ্টি তই যে মাৰ খাবি দেই যিবোৰ কথা কৈ নাথাক আৰু হ'ব মই ধেমালি কৰিছোঁ খং কৰিব নালাগে এতিয়া ব'ল ঘৰলৈ গৈ থাকোঁ সোনকালে ব'ল